নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগত জনাইছো আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অসম চৰকাৰৰ চাকৰি ফালৰ পৰা চতুৰ্থ বৰ্গৰ কিছুমান চাকৰি খবৰ লৈ আহিছো যিখিনি পদৰ কাৰণে আপোনালোকে বৰ্তমান সময়ত আবেদন কৰিব পাৰিব আৰু এই পদখিনিৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা হ'ব লাগিব মিনিমাম 18 বছৰ লগতে কেনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ক'ৰ পৰা আপোনালোকৰ এই পদখিনি আহিছে সকলোখিনি আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব তাৰপিছত যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেনে চেনেল সাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো লাইক কৰিব বুলি আশা ৰাখিলোঁ সো ফ্ৰেণ্ডছ আজি ভিডিঅ' পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ সো ফ্ৰেণ্ডছ আমিন তথা মণ্ডলৰ ফালৰ পৰা আপোনালোকৰ লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ টোটেল 28টা পোষ্ট মুকলি হৈছে যিখিনি পোষ্টৰ কাৰণে আপোনালোকে বৰ্তমান সময়ত আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল এই 28টা পোষ্টৰ কাৰণে যদি আমি কেটেগৰী চাবলৈ যাওঁ তেন্তে আপোনালোকৰ ইউআৰ কাৰণে আছে 11টা পিডব্লিউডি কাৰণে আছে 4টা এছটি এইচৰ কাৰণে আছে 1টা OBC এমওবিচি কাৰণে আছে 8টা এক্স সাৰ্ভিসমেনৰ কাৰণে আছে 2টা আৰু এসসি কাৰণে 2টা পোষ্ট এনেদৰে আপোনালোকৰ মুকলি হৈছে আৰু এই পোষ্টখিনিৰ কাৰণে আপোনালোকে দৰমহা পাব মিনিমাম 14000 টকাৰ পৰা 60500 টকা পৰ্যন্ত পাব আৰু লগতে আপোনালোকৰ গেট পে থাকিব প্ৰতি মাহে 6200 টকাকৈ আৰু এই পোষ্টখিনিৰ কাৰণে যদি আমি বয়সৰ সময়সীমা চাবলৈ যাওঁ তেন্তে আপোনালোকৰ মিনিমাম বয়সটো হ'ব লাগিব 2024 চনৰ 1 জানুৱাৰীত 18 বছৰ হ'ব লাগিব আৰু আপোনালোকৰ মেক্সিমাম এজটো আপোনালোকৰ 40 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব তাৰোপৰি আপোনালোকক এৰিলেশ্যন দিছে এসসি আৰু এসটি খিনিক 5 বছৰ OBC এমওবিচিক 3 বছৰ দিছে আৰু পিডব্লিউডিক 10 বছৰ দিয়া আছে শিক্ষাগততা চাবলৈ গ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে মিনিমাম আপোনালোকে 10 পাছ কৰিলে আবেদন কৰিব পাৰিব গতিকে যিসকল বন্ধু বান্ধৱীয়ে 10 পাছ কৰি ঘৰতে আছে বা এনেই আছে তেওঁলোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব তাৰ পিছতে কিন্তু এটা আপোনালোকক লাগিব আদাৰ কোৱালিফিকেশ্যন হিচাপে আপোনালোকৰ 6 মান্থৰ যিখন আমাৰ ৰেকৰ্ডাৰ্ছ ক্লাছ কোৰ্স সাৰ্টিফিকেট ট্ৰেইনিং থাকে সেইখন আপোনালোকে ঢাকিনগাঁও ফালৰ পৰা কৰা হ'লে আপোনালোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব তাৰ পিছতে অসমৰ যেটো আমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন থাকে হেতু আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব প্ৰত্যেকজন ব্যক্তিয়ে তেতিয়াহে আপোনালোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে আবেদন কৰিবৰ কাৰণে আপোনালোকে এই পোষ্টখিনি অফলাইন যোগে কৰিব লাগিব সো পোনপথে জানি লওক এই পোষ্টখিনি আপোনালোকৰ আহিছে ক'ৰ পৰা গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে ডিস্ট্ৰিক্ট কমিশনাৰ কৰিমগঞ্জৰ ফালৰ পৰা আপোনালোকৰ টোটেল 28টাকৈ লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট আমিন অৰ্থাৎ মণ্ডলৰ পোষ্ট মুকলি হৈছে যিখিনি তেওঁলোকৰ ডিস্ট্ৰিক্ট কমিশনাৰ পোষ্ট হ'ব তাৰ পিছতে এটা এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকে অফলাইন মাধ্যমে এখন ফৰ্ম ল'ব লাগিব ফৰ্মখনত আপোনালোকে ডিস্ট্ৰিক্ট কমিশনাৰ কৰিমগঞ্জ মেইন ৰোড পোষ্ট অফিচ PSN ডিস্ট্ৰিক্ট কৰিমগঞ্জ আসাম পিন নম্বৰ 788710 আপোনালোকে পোষ্ট কৰিব লাগিব লগতে আপোনালোকক ডিপোজিট কৰিব লাগিব যেটো আমাৰ সেকেন্ড ফ্লোৰ থাকে DC অফিস কৰিমগঞ্জ তাত আপোনালোকে দিব লাগিব RK ব্ৰাঞ্চ লোকেটেড এট the second floor of the DCS অফিস কৰিমগঞ্জ তাতে আপোনালোকে দিব লাগিব ওয়াৰ্কিং ডেজ বিলাকত দিব লাগিব আৰু ওয়াৰ্কিং টাইম সময়ত দিবগে লাগিব লগতে আপোনালোকে জমা দিব লাগিব RCCC সাৰ্টিফিকেটখন দিব লাগিব লগতে উইথ মাৰ্কশিট লগতে কাষ্ট সাৰ্টিফিকেট লাগিব আৰু লগতে যদি আপোনালোকৰ কিবা সাৰ্টিফিকেট দিব পাৰিব আৰু লগতে দুকপিকে আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো লাগিব আৰু এটা এনভলপত আপোনালোকে 5 টকীয়া এটা যেটো সিল বুলি কয় এটো লগাই দিব লাগিব গতিকে আপোনালোকে আবেদন কৰাৰ ওপৰতে লিখিব লাগিব এপ্লিকেশন ফৰ দা পোষ্ট অফ LRA আমিন ইন ডিসিস অফিস কৰিমগঞ্জ এনেদৰে আপোনালোকে ইনভলভৰ ওপৰত লিখি দিব লাগিব আপোনালোকৰ ইম্পৰ্টেন্ট ডেটটো হৈছে আপোনালোকৰ 5 জানুৱাৰীৰ পৰা আপোনালোকৰ এই পোষ্টখিনিৰ কাৰণে আবেদন চলি আছে আৰু লাষ্ট আপোনালোকৰ ডেট আছে 29 জানুৱাৰী গতিকে এই দিনৰ ভিতৰতে আপোনালোকে গৈ পিনে যেটো এড্ৰেছ আছে সেই এড্ৰেছত জমা দিবগে লাগিব আৰু তাৰ পিছতে হয়তো আপোনালোকৰ এখন মেৰিট লিষ্টৰ পিছতে আপোনালোকৰ এটা ইন্টাৰভিউ হ'ব আৰু সেই ইন্টাৰভিউৰ যোগেদি আপোনালোকে এই চাকৰিটো ল'ব পাৰিব কোনো ধৰণৰ পৰীক্ষা দিব নালাগে গতিকে বন্ধু বান্ধৱীসকলৰ বাবে অসমৰ যেটো আমাৰ কৰিমগঞ্জ আছে তাৰ পৰা এই খবৰটো আপোনালোকক জনালো গতিকে আপোনালোকে ভিডিও চাই ভালকৈ লাইক কৰিব আৰু যিসকল ইন্টাৰেষ্ট হয় তেওঁলোকে এই পোষ্টখিনিৰ কাৰণে আবেদনটো কৰি ল'ব গতিকে বন্ধু বান্ধৱীসকলে ভিডিও চাই ভালকৈ লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিও জান পাৰে শ্বেয়াৰ কৰিব সো ফ্ৰেণ্ডছ আজি ভিডিওটো ইমানেই আছিল ধন্যবাদ জয় অসম